বসুৰা ক্ৰীড়া সন্থাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত শ্বহীদ সুনীল কলিতা আৰু প্ৰফুল্ল ডেকাৰ আমন্ত্ৰণমূলক আজি ডে নাইট ফুটবল খেলা এখন অনুষ্ঠিত হৈছে। আজি ইয়াত কণিয়াদি মেলকিবৰা FC আৰু জাবিয়া FC মাজত আজি খেলখন অনুষ্ঠিত হৈছে। আজি দুটা দলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, দুটাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এটা খুব সুন্দৰ পৰিৱেশত ইয়াত এখন খেল অনুষ্ঠিত কৰিছে। বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিকভাৱে অঞ্চলত দুৰ্বল হৈ পৰিছে, এই ক্ষেত্ৰত অসম চৰকাৰে কি আহ্বান জনাব? অসম চৰকাৰক মই আহ্বান জনাম যে আমাৰ যিটো উদ্দেশ্য লক্ষ্য যে আমাৰ ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীখিনিক ওলাই আনি আমি সৰ্বভাৰতীয়ত যাতে চিনাকি কৰি দিব পাৰোঁ আৰু অসমৰ খেলুৱৈ যাতে সৰ্বভাৰতীয় হিমা দাস আৰু লাভলিনা বৰগোহাঁইৰ দৰে দপদপাই থাকিব পাৰে। যেনেকৈ আজি হিমা দাস আৰু লাভলিনা বৰগোহাঁই পৃথিৱীত দপদপাই আছে। মই বিচাৰোঁ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীও তেখেতসকলৰ যি খেল আছে সেই খেল সাধনাৰ জৰিয়তে তেখেতসকলে যাতে এই অঞ্চলৰ নাম উজ্বলাই সৰ্বভাৰতীয় নহয় আমাৰ আন্তঃৰাষ্ট্ৰীয় দপদপাই থাকি আমাৰ এই অঞ্চলৰ নাম উজ্বলাই। আপোনাৰ ভাষণে আজি দৰ্শকৰ মন হয়, নিশ্চয়কৈ মই আজি এই মঞ্চৰ পৰা আটাইলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি শ্বহীদ সুনীল কলিতা আৰু প্ৰয়াত প্ৰফুল্ল ডেকা সোঁৱৰণি ষষ্ঠ বাৰ্ষিক নৈশ ফুটবল খেলৰ আজি তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল আছিল। আজি তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত অংশগ্ৰহণ কৰিছিল জাপিয়া FC বনাম কণিয়াদি FC। এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল ৰাইজক ৰাইজৰ ওপৰত প্ৰদৰ্শন কৰিছে। ৰাইজে খেল চাই খুব ভাল পাইছে আৰু আজিৰ এই খেলখন উদ্বোধন কৰিছিল আমাৰ সন্মানীয় বাপু কণ্ডাৰী ডাঙৰীয়া, তেখেত কাৰ্যনিৰ্বাহক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য, তেখেতে আজিৰ এই খেলখন উদ্বোধন কৰিছিল। খেলৰ অন্তত 2-1 গলত জাপিয়া FCয়ে জয়লাভ কৰিছে আৰু পৰৱৰ্তী আমাৰ 25 তাৰিখ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেল খেল, সেইখন খেলত অংশগ্ৰহণ কৰিব অসমৰ দ্বিতীয় শক্তিশালী দল মনাগুছি DD FC বনাম 3 FCৰ মাজত। আটাইলৈ উক্ত খেলখনত নিমন্ত্ৰণ।